নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক বনাই দেখাবলৈ লাইছো কলডিলেৰে মই আজি কেবিধ সবজি বনাম, চাই থাকিবচোন। আৰু এই মোৰ কলডিল কিটা মোৰ ভন্টি মাইনাই দি পঠাইছিলে, তাই মৰমত কেইবাটাও কলডিল মোলৈ আজি তাকেই বনাও আৰু তাইলৈ মোৰ অশেষ ধন্যবাদ। তাই যেন মোলৈ এই সবজি কিবিধ দি পঠালে তাৰ কাৰণে তাইৰ মৰমবোৰ এনেদৰে মই এই ভিডিঅ'টোৰ যোগেৰে সাঁচি ৰাখিলোঁ। কলডিলটোৰ ওপৰৰ বাকলিখিনি মই গুচাই ল'লোঁ, কিন্তু কলডিলটো বনোৱাৰ আগত চাই ল'ব কলডিলটো তিতা নেকি, নহ'লে গোটেই সবজি এনেই বৰবাদ হৈ যাব, খাবও নোৱাৰিব। সেইকাৰণে মই আগত টেষ্ট কৰি লৈছোঁ অলপমান কাটি, তিতা নেকি, আৰু তিতা নহয় এইটো ধুনীয়াকৈ এতিয়া মই কাটি বনাম। এনেকৈ গোল গোলকৈ লৈছোঁ। মই দালিৰ লগত অলপমান দিম আৰু অলপমান এনেই বইল কৰিম। মই প্ৰেছাৰ কুকাৰত কলডিল কাটি গোল গোলকৈ কাটি লৈছোঁ আৰু তাৰ লগত এতিয়া মই মচুৰ দালি দিম, দালি দি বনাম। কেৰাহীটোত অলপমান তেল দিছোঁ আৰু তাতে মেথি গুটি, পাঁচফোৰণ অলপ দি দিছোঁ। আৰু নহৰু অলপ দি দিছোঁ। মোৰ মানে কেৰাহীটো অলপ জোখতকৈ বেছিয়ে ডাঙৰ, সেইকাৰণে কিনাৰলৈ তেলখিনি গুচি যায়। জালুক, নহৰু, আদা অলপ পিচি থৈছিলোঁ মাংস দিওঁতে, সেয়াও অলপমান দি দিছোঁ আৰু অলপমান হালধি দিছোঁ। বইল কৰা দালিখিনি দি দিলোঁ। এয়া কলডিল দিয়া তৰকাৰীখিনি দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মই কলডিল মাংসৰ লগত বনাম, ধুনীয়াকৈ কাটি লৈছোঁ মিহিকৈ। এনেকৈ সদায় কলডিল আপোনালোকে প্ৰথমে গোটাকৈ ধুই ল'ব, তাৰপিছত কাটিব, নহ'লে কাটি দিয়াৰ পিছত ধুলে তাৰ ভিটামিনখিনি, আইৰণখিনি গুচিয়ে যায়, কাৰণ কলডিলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। ইয়াৰ কেৰাহী এটা গৰম কৰি আছোঁ, তাত মই মিঠাতেল দিছোঁ অলপমান, আৰু তেলখিনি গৰম হৈছে। মই এতিয়া কাটি লোৱা পিঁয়াজ তেলত দি দিছোঁ আৰু পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া কেঁচা জলকীয়া কাটি ইয়াত দি দিছোঁ। তাৰপিছত কাটি থোৱা কলডিল আৰু আলুখিনি দি দিলোঁ। প্ৰথমতে মই আন্দাজমতে নিমখ দি দিছোঁ, তাৰপিছত হালধি, আৰু এতিয়া ধুনীয়াকৈ গোটেইখিনি লৰাই দিম। আৰু এইপিনে মই চব্জিখিনি অলপ সময়ৰ কাৰণে বহাই দিলোঁ। মাংসখিনি অলপ গৰম পানীত উতলাই আছোঁ, কাৰণ ব্ৰইলাৰ মাংস সদায় মই এনেকৈ উতলাই লওঁ যেতিয়াই খাওঁ। বেছিকৈ খোৱা নাযায় বাৰু, কাৰণ ইয়াৰ পৰা বহুত এইবিলাক কিবা কিবি ওলাইছে দেখিছেনে। সেইকাৰণে ইয়াৰ ব্ৰইলাৰ পানী সদায় খালে বইল কৰিয়ে খাব লাগে যেতিয়া খোৱা যায়। আৰু মই এতিয়া বইল কৰি আছোঁ। দিবলৈ মই নহৰু, আদা আৰু জালুক এতিয়া পিচি লওঁ ফটাফট। আৰু মোৰ এয়া চব্জিখিনি দেখিছে ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। তাত মই বইল কৰি থোৱা মাংসখিনি এতিয়া দি দিম। আৰু নহৰু আদাৰ এয়া মই পাতলাকৈ পিচি থৈছোঁ, ইয়াতে অলপ দি দিম।
এতিয়া ধুনীয়াকৈ অলপ সময় ভাজি লওঁ দেখুৱাই থাকিম আপোনালোকক এয়া মোৰ চব্জিখিনি এতিয়া ৰেডি হৈ গ'ল এয়া বনাই থকা কলডিল আৰু মাংসৰ চব্জিটো ৰেডি হৈ গ'ল এতিয়া কলডিলৰ ফুলেৰে পকৰি বনাম আৰু তাৰ আগত ইয়াত এটা খুঙৰ নিচিনা বস্তু থাকে সেইটো উলিয়াই ল'ব লাগিব এয়া দেখিছেনে এইকেইডাল ছিগি উলিয়াই ল'ব ফুলখিনি মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ এতিয়া মিক্সিত দি পিচি ল'ম তেতিয়া বৰটো বনালে ভাল হ'ব অলপমান আৰু নিপিচাকেও বনাব পাৰি এনেকৈ থ'ব লাগিব এয়া বেচনত মানে ধুনীয়াকৈ বেচন লগাইও ফ্ৰাই কৰিব পাৰি মই পিচি লৈ বনাম এইখিনি পিচি লোৱা কলফুলখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ এনেকুৱা হৈ গ'ল আৰু এতিয়া ইয়াত বেচন দি দিছোঁ মই আৰু ইয়াত অলপ পিঠাগুড়িৰ পাউডাৰো দিছোঁ মই তাৰপিছত অলপ হালধি পাউডাৰ অলপ জলকীয়া পাউডাৰ আৰু অলপমান নিমখ দিছোঁ আৰু নহৰু আদা অলপো পিচি দিছোঁ তেতিয়া খাবলৈ টেষ্টি হ'ব আৰু ধুনীয়াকৈ গোটেইখিনি একেলগে মিলাই সানি পেলাম কেৰাহী এটা গৰম কৰিছোঁ তাতে অলপ ৰিফাইন তেল দি লৈছোঁ আৰু অলপ এটাকৈ মই এতিয়া বৰকেইটা দি যাম Nó có lúa này không đấy? Này cái con này.